দক্ষিণ যোৰহাট আঞ্চলিক আহোম সভা আৰু নৱালে ঢেকিয়াজুলি ৰায় মঙ্গোলীয়া সাংস্কৃতিক সংঘ উদ্যোগত আৰু আমাৰ জালুকনীবাৰী প্ৰাথমিক আহোম সভাৰ সহযোগত আমি এইবাৰ তৃতীয় বৰ্ষ হিচাপে মেডামটি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। 2024 চনত আমি এইখন জালুকনীবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিখন খেলপথাৰ তাতেই আমি অনুষ্ঠিত কৰিছোঁ, অথচ এই সভাথলীতেই। যোৱা বছৰ আমি বুঢ়া সন্দিকৈ গাঁৱৰ যিখন আমাৰ স্থায়ী মঙ্গোলীয়া সাংস্কৃতিক সংঘটো আছে তাত আমি পাতিছিলোঁ। এইবাৰ আমি ৰটেশ্যন হিচাপে তাৰমানে এইবাৰ ঢেকিয়াজুলিত এবাৰ জালুকনীবাৰীত সেই উদ্দেশ্যৰ সংগতি ৰাখি আমি এইবাৰ ইয়াতেই জালুকনীবাৰী খেলপথাৰতেই অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে আমাৰ যিটো সাতামপুৰুষীয়া ঐতিহ্য সংহতি, আমাৰ আহোম সম্প্ৰদায়সকলৰ মাজত যিটো মিলা প্ৰীতি পুনৰ জাগ্ৰত কৰিবৰ কাৰণে আৰু আমাৰ টাই আহোমসকলৰ পুলিন পতাওসকলক আমি অহাকালিলৈ 31 জানুৱাৰী এই মেডামলখী ভাগত তেখেতসকলক আমি দৈৱেৰে সেৱা বিচাৰিম, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিম। সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। তাৰ লগত সংগতি ৰাখি আমি এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। যোৱা 26 জানুৱাৰীত হৈ গ'ল আৰু কালিলৈ আমাৰ পুৱা পতাকা উত্তোলনেৰে আমাৰ দিনটোৰে কাৰ্যসূচী আৰম্ভ কৰিম। তাৰপিছতেই আমি পতাকা উত্তোলনৰ পাছতেই আমি মৈদাম তৰ্পণ কৰিম। তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰি আমি ঢেকিয়াজুলিৰ পৰা গৈ পুনৰ আমাৰ জালুকনীবাৰী ৰতনপুৰলৈকে গৈ আমি আৰু সেই সাংস্কৃতিক যিটো শোভাযাত্ৰাত আমাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। আমি প্ৰথম, দ্বিতীয়, তৃতীয় দল নিৰ্বাচিত কৰি আমি পুৰস্কৃত কৰিম। তাৰপিছতেই আমি আমাৰ ফুৰালং আৰম্ভ কৰাৰ পিছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমি আমাৰ জ্যেষ্ঠ সাংস্কৃতিক লোকৰ জড়িত, শিক্ষাৰ লগত জড়িত নিৰ্দিষ্ট বক্তা হিচাপে আমি যোৰহাট মহাবিদ্যালয়ৰ আৰু আমাৰ যিখন জাতীয় অভিধানৰ প্ৰণেতা সম্পাদনা সমিতি আছে, সম্পাদক হিচাপে ডক্টৰ দেৱব্ৰত শৰ্মা, তেখেতক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ। আৰু দ্বিতীয়জন নিৰ্দিষ্ট বক্তা হৈছে আমাৰ নৱালী ঢেকিয়াজুলি ডাক্তৰ নবীন বৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, তেখেতক নিমন্ত্ৰণ জনাইছোঁ। আমি আমাৰ স্থানীয় যোৰহাটৰ লোকসভাপতিৰ সাংসদক নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ প্ৰাক্তন সাংসদ তপন গগৈক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাদেৱক আমি জনাইছোঁ। আমাৰ জিলা পৰিষদৰ সদস্যক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমাৰ সমজিলা প্ৰশাসনৰ আমাৰ সমজিলা আয়ুক্ত শ্ৰীযুতা বিপাংশী দত্ত বাইদেউকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে ইয়াত উপস্থিত আমাক জনাইছে। আৰু সেই অনুক্ৰমে আমি বিভিন্ন সংস্থাসমূহৰো মুৰব্বীসকলক আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই দক্ষিণ যোৰহাট যিটো আঞ্চলিক আহোম সভা, আমাৰ নৱালী ঢেকিয়াজুলিৰ পাৰ হৈ আমাৰ কি কয় চৰ্দাৰআলিৰ পৰা আৰম্ভ কৰি আমাৰ বৰচৈকটা আৰু জালুকনীবাৰী চাউল পৰা গাঁও, ৰতনপুৰ, ৰঙাজান পৰ্যন্ত আমি সমূহ গাঁও একত্ৰিত কৰি এই পূজাভাগ সকলোৱে মিলি পতাৰ প্ৰয়াস কৰি আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমি এই কালিলৈ যিটো হ'বলগীয়া অনুষ্ঠান ভাগে ফলপ্ৰসূ হ'ম, আমি অতুল সঁহাৰি পাম। যিহেতুকে আমি যোৱা 24 চনত যেতিয়া আমি এইখন পথাৰতেই
অনুষ্ঠিত কৰিছিলোঁ। যথেষ্টখিনি সমাগম ৰাজ্য সমাগম অন্ততঃ 1500মান মানুহৰ আমি সমাগম পাইছিলোঁ আৰু সেই আশা কৰি আমি এইবাৰো তেনেধৰণে আশা কৰিছোঁ।